Hello everyone, আজি লৈ আহিছো 36 সাইজৰ এটা ব্লাউজ। যদি আপুনি ব্লাউজ এটা চিলাব নাজানে তেনেহলে এই ভিডিওটো কন্টিনিউ কৰি চাব আৰু ঘৰতে এটা ধুনীয়াকৈ ব্লাউজ ৰেডি কৰি ল'ব পাৰিব। আশা কৰো ভিডিও কন্টিনিউ কৰি চাব। আজিকালি যিহে ব্লাউজ এটা চিলাবলে দাম, যদি ঘৰতে আপুনি ৰেডি কৰি ল'ব পাৰে তেনেহলে কিনো ক্ষতি হয়নে? যদি মেচিন এটা আছে তেনেহলে আপুনি নিজে ৰেডি কৰি ল'ব পাৰিব। এয়া লৈছো মই আস্তনৰ কাপোৰ এখন, মানে ব্লাউজৰ তলত দিয়া কাপোৰ এটো। প্ৰথমে সেই কাপোৰতে আমি মেজাৰমেন্ট কৰিম প্ৰথমে আৰু কাটি ল'ম। আশা কৰো ভিডিওটো চাই ভাল পাব আৰু যদি ভাল পায় তেনেহলে লাইক এটা কৰিব আৰু ফলো কৰি যাব যদি সহায় হয় বুলি ভাবে। এনেদৰে কাপোৰ ব্লাউজৰ তলত দিয়া কাপোৰখন পাৰি ল'ব আৰু তাতে মেজাৰমেন্টটো কৰিম। ইয়াৰ লেন্থটো ল'ম, ব্লাউজৰ লেন্থটো ল'ম মই 14.5। এইটো বেক সাইডৰ মানে পিছফালৰ পাৰ্টটো 14.5 সেন্টিমিটাৰ আৰু ল'ম কান্ধ 5.5 ইঞ্চ, সেন্টিমিটাৰ নহয় ইঞ্চ। আৰু আৰ্ম হোল তলৰ পিনে, বাহু তলৰ পিনে ল'ম 6 আৰু চেষ্ট মানে বুকুৰ ওপৰ ভাগ ল'ম 9 আৰু এক্সট্ৰাকে ল'ম 2 ইঞ্চ। এইটো হ'ল বেক পাৰ্ট। আৰু কমৰ হৈছে 31। ইয়াৰে মই 31 লৈছো আৰু 1 ইঞ্চ এক্সট্ৰাকে লৈছো আৰু 2 ইঞ্চ এক্সট্ৰা মাৰ্জিন আৰু এনেকে 1 ইঞ্চৰ আঁতৰত মই গোল কৰি দিছো। ডিঙিটো ল'ম 2.5, তলৰ পিনে ল'ম ডিঙিটোৰ 10 ল'ম 10 আৰু এইখিনিত ল'ম 3.5 আৰু এইটো এনেকৈ মিলাই দিম। এ দেখিছে কলহ ডিঙি, কলহ ষ্টাইলত দিছো, কেনেকুৱা লাগিছে জনাব। আৰু এইফালে কান্ধটো 0.5 সেন্টিমিটাৰ নমাই পেলাই দি দিম আমাৰ আৰু চিনে চিনে সুন্দৰকৈ এনেকে কাটি ল'ম। আমি ফ্ৰন্ট পাৰ্টটো কাটিং কৰিম, মানে সন্মুখৰ সাইডটো। সন্মুখৰ সাইডটো চিলাবলৈ আমাক লাগিব বেক সাইডতকৈ 1.5 সেন্টিমিটাৰ বেছিকে লাগিব, মানে তাত লৈছিলো 14.5, ইয়াত হ'ব 16। ইয়াতে লম্বাটো লৈছো 16, কিন্তু বাকিবোৰ সেম একেই থাকিব। কান্ধ লৈছো 5.5, ইফালে লৈছো 6। সন্মুখৰ বুকুৰ ভাগ ল'ম 9, দেখিছে। এক্সট্ৰা ল'ম 2। ঠিক তেনেকে সন্মুখৰ ফালেও ল'ম মই 8 2 32 আৰু ইফালে এক্সট্ৰা 2 ইঞ্চ। এইখিনি 1 সেন্টিমিটাৰত গোল কৰি দিম, 1 ইঞ্চত। আৰু ইফালে 2.5 আৰু সন্মুখৰ ফালে ডিঙিৰ দটো দিম মই 6 আৰু বহলটো দিম 3.5 তলৰ পিনে, মানে 3 3.5 নহয় 3.5। আৰু এতিয়া বেল্ট ল'ম মই 4.5 ফ্ৰন্ট সাইডৰ, ইফালে ল'ম 4 আৰু মাজত ল'ম 3.5। এইপিনে 6ত দাগ দিছো, যিহেতু 9 4th পাৰ্টৰ 9ৰ দুটা পাৰ্ট 6 হয়, 9ৰ 2 ভাগ 6, সেইকাৰণে এফালেও 6ত চিন দিম। আৰু এইটো এনেকে ধুনীয়াকে মিলাই দিম হাতৰ সহায়ত। স্কেল ল'লে অলপ দিগদাৰ হয়, হাতেদি মিলাই দিব। আৰু ডিঙিৰ পৰা 1 ইঞ্চিতকৈ 2 ঘাত বেছিকে ল'ম আৰু ইপিনে 2 ইঞ্চ বেছিকে ল'ম। কাঠকুলি চেপৰ পৰা 2 ইঞ্চ হয়। আৰু ইফালে এই 6ত যে দাগ দিছিলো তাৰ লগত মিলাই দিম। এয়া এইখিনি 6.5 হৈ যায়, কাৰণ কিয় ফ্ৰন্ট সাইডে হুপৰ কাৰণে চিলাব লাগিব, সেইকাৰণে 6.5 দিলেও একো কথা ক্ষতি নহয়। এতিয়া আমাৰ ফ্ৰন্ট পাৰ্ট হৈ গৈছে। এতিয়া আমি কাটিম ব্ৰাটো অকমান মন কৰিব কাটোতে। প্ৰথম যিটো কাটোতে আমি ব্ৰা পাইছিলো, সেই ব্ৰাটো এতিয়া এনেকৈ অকমান ডাঙৰকে কাটিম।
তেতিয়াহে ফিটিঙত আহিব। এনেদৰে বহাই ল'ব দুজাপ কৰিবলৈ কাপোৰটো। পাৰিলে পিন এটা মাৰি ল'ব আৰু তলত কিবা কিবি থাকিলে আঁতৰাই ল'ব। এনেকৈ পিন এটা মাৰি এটেচ কৰি ল'ব যাতে কাপোৰটো ইফাল সিফাল হৈ নাযায়। এতিয়া আমি মেইন প্ৰথম যিটো ব্ৰা আছিল সেইটো হ'ল 6.5 মানে 6.5 লৈছিলোঁ। তাৰ মাজত হ'ব 3 ইঞ্চ আৰু 2 হাত। এতিয়া ইপিনে ল'ম 1 ইঞ্চ বেছিকৈ আৰু ঠিক তেনেকৈ ইফালেও ল'ম 1 ইঞ্চ বেছিকৈ। আৰু এতিয়া তলৰ পিনে ল'ম 1.5 ইঞ্চ। এতিয়া এইকেইটা পাৰ্ট মিলাই দিম। ইফালৰটো ইফালে মিলাম আৰু ইফালৰটো আনি ইয়াতে মিলাই দিম। এইখিনি 1.5 ইঞ্চ আকৌ এবাৰ কৈছোঁ। প্ৰথমটো আছিল 6.5 আধা য'ত পৰে তাতে তলৰ পিনে আনি 1.5 দিলোঁ, ইফালেও আনি লগাই দিলোঁ। আৰু এইখিনি মই একো নকৰোঁ, এইখিনি এনেদৰে ৰাখিম। খালি আধা ইঞ্চ ওপৰলৈ উঠাম আৰু এনেকৈ লাহে লাহে আধা ইঞ্চ ওপৰলৈ উঠাই তললৈ 1 ইঞ্চ দিছিলোঁ তাত লাহে লাহেকৈ বহাই লৈ তাত লগাই দিম আৰু ইপিনে চেম ইয়াতে আনি লগাই দিমহি। এতিয়া হৈ গৈছে ব্ৰা মেজাৰমেণ্ট। সেইটো ওপৰ পাতিৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে, নাইবা ডিঙিৰ ব্যৱহাৰ কৰিব পাৰে, ৱেষ্ট নাযায়। এতিয়া আমি হাতটো কাটিং কৰিম। হাতটো এনেদৰে মিলাই চাব কাপোৰখনত, যদি আহেটো ঠিকে আছে, যদি নাহে এনেদৰে দুইটা পাৰ্টকৈ কাটি ল'ব। মোৰ নিচিনা এনেকৈ মিলাই দিম। তাৰপিছত যিহেতু দুইটা হাত একেলগে কাটিম সেইবাবে এনেদৰে 4 ফ'ল্ড কৰি লৈছোঁ, 4টা ভাঁজ কৰি ল'লোঁ। এতিয়া ইয়াৰ লাম্বাৰ ৰাখিম, হাতৰ লাম্বাৰ ৰাখিম 10 ইঞ্চ। তলৰ পিনে এনেকৈ পোন কৰি ল'ম আৰু এইখিনি তলৰ পিনে দিম 3 তেনেকৈ আঁচ এডাল লগাই দিম। আৰু হাতৰ যিহেতু আমি 6 লৈছিলোঁ আৰ্ম হ'ল, ইয়াত ল'ম 7 আৰু ইফালে ল'ম 5.5 আৰু এক্সট্ৰা লৈছোঁ 1.5, এনেকৈ মিলাই দিম। আকৌ এবাৰ কৈছোঁ, এইকণ লৈছোঁ 7, যিহেতু তাত লৈছিলোঁ 6 মেইন কাপোৰত। এতিয়া এইখিনি এনেকৈ মিলাই ল'ম আৰু এইখিনি লৈছোঁ 2, এইফালে লৈছোঁ 5.5, এইখিনি লৈছোঁ আকৌ 2 এক্সট্ৰা মানে কেনাও। এতিয়া আমি এনেদৰে সৰু এচটোৰ নিচিনা লগাই দিম। এতিয়া হৈ গৈছে আমাৰ। তাৰপিছতে কাট এটা লগাই থ'ব যাতে চিলাওঁতে অসুবিধা নহয়। ইপিনে আধা ইঞ্চতকৈ অকণমান বেছি কৰি পেলাই ফ্ৰণ্ট ছাইডৰ হাতটো অকণমান বেছিকৈ কাটিম। দেখিলোঁ মই এইটো ছাইডে বেছিকৈ কাটা আছে, সেইকাৰণে সিফালে নাকাটো, এতিয়া এই ছাইডটোত কাটিম। যিহেতু তলৰ কাপোৰখনত অকণমান কাটাৰ চিন এটা আছে, এনেদৰে ইয়াতে আধা ইঞ্চতকৈ অকণমান বেছি বঢ়াই লৈ এনেদৰে এইটো ছাইডটো ফ্ৰণ্ট ছাইড হ'ব, দুইখন হাতৰে এইটো ছাইড ফ্ৰণ্ট ছাইড হ'ব, সেইটো মন কৰিব। চিলাওঁতে সাৱধানে ৰাখি কৰি যাব। এতিয়া কোনফালে আগা দিয়া হৈ আছে, যদি ইফাল সিফাল হৈ আছে এনেকৈ মিলাই লৈ কাটি ল'ব যাতে চিলাওঁতে অসুবিধা নহয়। আৰু মন কৰিব, যিটো দকৈ কাটিছোঁ সেইটো ফ্ৰণ্ট মানে সন্মুখৰ ছাইডে ৰাখিব। এতিয়া আমি মেইন কাপোৰখনত কাটিম, মানে মেইন ফেব্ৰিকটোত। মেইন কাপোৰত কাটিবলৈ হ'লে আপুনি যি আস্তনৰ কাপোৰ কাটি ৰাখিছিলোঁ সেইটো এনেকৈ বহাই লৈ এটা পিন এটেচ কৰি ল'ব। যদিহে কাপোৰটো বেছিয়ে পিছল, এনেদৰে মোৰ নিচিনা পিন এটা মাৰি ল'ব। যিহেতু তলৰ কাপোৰটো পিছল, সেইটো কাৰণে অলপ সাৱধানে কাটিব আৰু আধা চেণ্টিমিটাৰ আঁতৰে আঁতৰে কাটি যাব। গোটেইকেইটা পাৰ্ট মই তেনেদৰে এটেচ কৰি পেলাই কাটি গৈছোঁ, আপুনিও ঠিক তেনেদৰে কাটি যাব। যদি মেজাৰমেণ্টটো বুজি পোৱা নাই তেনেহ'লে ভিডিঅ'টো বাৰে বাৰে ৰিপিট কৰি চাব, তেনেহ'লে নিশ্চয় বুজি পাব। মই স্পীড লগাই দিছোঁ কাৰণ বহুত দীঘল হৈ যায় ভিডিঅ'টো, সেইবাবে স্পীড লগাই দিছোঁ। ইয়াৰ পিছত মই ষ্টিচিঙৰ ভিডিঅ'টো দিম। প্ৰথমে কাটিংটো দিছোঁ। এনেদৰে যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে প্লিজ ফ'ল' কৰি ৰাখিব। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। আগন্তুক ভিডিঅ'সমূহ পাবলৈ চেনেলটো ফ'ল' কৰি ৰাখিব। ধন্যবাদ।